হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল গাইছ। আৰু এতিয়া ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ গৈ আছোঁ। এখন তুলনি বিয়া হ'ব। তুলনি বিয়াখন আমাৰ গাঁৱতে হয়। মই যে টিউশ্যন কৰোঁ সিহঁতৰ বাইদেউকৰ তুলনি বিয়া আৰু মই যাক টিউশ্যন কৰোঁ সিহঁতৰ বৰমাহঁতৰ আৰু ছোৱালীজনীৰ আজি তুলনি বিয়া। তো এমাহমান আগৰে পৰা গাইজ কৈ থৈ দিছে যে ভিডিঅ' বনাব লাগিব, মেখেলা চাদৰ পিন্ধিব লাগিব। কিন্তু মই মেখেলা চাদৰ পিন্ধা নাই দিয়কচোন গাইজ, এনেকৈ পিন্ধি লৈছোঁ আৰু একদম আগবেলাতে যাব কৈছে। কিন্তু এতিয়া যাওঁতে এটা বাজি গ'ল। তো বাইদেউ আৰু মই ধুনীয়াকৈ ওলাই গৈ আছোঁ। মায়ে অকণমান দেৰিকৈ আহিব কাৰণ হাজিৰা মানুহ যিহেতু আছে। তো যাই পেলাই ধুনীয়াকৈ তুলনি বিয়াৰ অকণমান আপোনালোকক দৃশ্য দেখুৱাওঁ। এতিয়া ওলাই আহিলোঁ বাইদেউ আৰু মই। বাইদেউ ধুনীয়াকৈ ফক চুজাৰ পিন্ধি লৈছে। মানুহ চানুহ অকণমান হ'বনে গাইছ? সদায় যাই থাকোঁ কিন্তু আজি অকণমান ভালকৈ আহিছোঁ। একো ভালকৈ হোৱা নাই। কাপোৰযোৰ পিন্ধিছোঁ আৰু লিপষ্টিকটো লৈছোঁ গাইছ। মই একো আইনলা চাইনলাও লোৱা নাই। আৰু মানুহ হোৱা নাই আৰু বৰ্তমান হ'ব লাহে লাহে। এইটো মানুহ বহা পেণ্ডেল কৰিছে ন গাইজ। এই পেণ্ডেলটোৰ ওচৰতে এয়া ভাত খোৱা কৰিছে এইবিলাক। ধুনু ক'ত লুকি আছে? মাতব লাগে। মাইৰে ক'ত ঘৰত আছে? নাই নেকি? আছে আনবাছোঁ। আৰু ইয়াতে মানুহে ভাত খাই মুখ ধোৱাৰ ব্যৱস্থা কৰিছে আৰু এইফালে খানা বনোৱা কৰিছে গাইজ। এতিয়া গাইজ কিবাকে অকণমান ডিজেটো বন্ধ কৰিছে আৰু মই হাউচ চুলিত বৈছা চবে কইনাৰ ওচৰত হাহাকাৰ গাইজ। আৰু এয়া আমাৰ কইনাৰ মন্তব্যটো আজি লৈ লওঁ। কেনেকুৱা লাগিছে কইনা হয়? ভাল লাগিছে। আৰু এবাৰ হ'ব লাগিব আৰু লাষ্ট এইটো টেম্পৰাৰীহে আৰু আজি নেকি? ভাল লাগিছে নে? ভাল লাগিছে। ভাল লাগি আছে। আৰু মানুহ চানুহ হোৱা নাই বাৰু। এতিয়া কইনাবোৰৰ ৰেডি হৈ আছে কিন্তু মানুহ লাহে আহিব। আৰু এইখন সৰু বিয়া, ডাঙৰ বিয়াখনলৈকে আছে বহুত সময়। আৰু এইবিলাক গোটেই ফ্ৰেণ্ড চিষ্টাৰ দেখুৱাই দিছোঁ আৰু এবাৰ গাইজ। গোটেইকেইটা এতিয়া ফ্ৰেণ্ডবিলাকক একেলগে স্কুল ফ্ৰেণ্ড যিহেতু গোটেইকেইটাক মই ৰিলচ বনাই দি আছোঁ। সিহঁতে পৰা ৰিলচ বনাই আৰু গাইজ গোটেইকেইটাক ৰিলচ বনাই দি আছোঁ ধুনীয়াকৈ। ভাল লাগছে না? ভাল লাগছে গাইজ। আৰু ৰিলচ বনাই দিওঁ ৰ'ব গাইজ। এতিয়া প্ৰথম টিপটো মানুহবিলাকে খাবৰ কাৰণে বহিছে আৰু প্ৰথম টিপটোত এতিয়া কইনাই সেৱা কৰা নিয়ম আছে। তো কইনাই সেৱা কৰি আছে গাইজ। কইনাৰ মাক আৰু সৰু ভনী দেখিলি মই মাতি আছোঁ দেখোন। কি খবৰ আজি মাকক নেৰাই হৈছে। এনেহ'লে অকলে ঘূৰি থাকে গাইজ। দেখিলি মানুহবিলাকে ভাত খালে খাই ওচৰতে দি গৈ আছে। আৰু আমাৰ কইনাৰ মেইন গুৱামুৰি গাইজ সকলোকে দি আছে আৰু তামোলটো বেলেগে লৈছে। আৰু আমি লাহেকৈ ভাত খাম আৰু ভোক লাগিছে আৰু খাই যামেই আৰু তুলনি বিয়া 3টা মানৰ পৰা শেষ বুলিয়ে ক'ব পাৰি না এনে। তো এতিয়া গাইজ ভাত খাব আহিছোঁ। কৈছিলে নাই ভাত খাব আহিছোঁ আৰু বৌহঁতৰ চুপাতে আৰু বৌ আইতা ধুনুকো টিউশ্যন কৰোঁ নে গোটেইকেইটা এটা চুপাৰে আৰু মই যিকেইটা টিউশ্যন কৰোঁ বৰ্তমান। এতিয়া বঢ়িয়াকৈ খাই লওঁ।
দেখা এতিয়া খাওঁ দে ভিডিঅ'টো বনাই লওঁ আগে জিভাখন উলিয়াই ওলাই হাই ওলাই আহিছে এতিয়া মই ঘৰ আহি পালোঁ আৰু বাইদেউক তাতে থৈ আহিলোঁ কাৰণ মা এতিয়া যাব আৰু মানে এইযোৰ মোৰ কাৰণে কাপোৰযোৰ ৰাখিছিলোঁ কাপোৰকে গিফ্ট দিম বুলি ভাবিলোঁ আৰু প্ৰথমতে ভাবিছিলোঁ পইচা দিম কিন্তু মই যিহেতু সদায় মানে যায়ে থাকোঁ সিহঁতৰ ঘৰত অলপমান ভাল বস্তু দিব পাৰিলে ভাল লাগে এইযোৰ কাপোৰ এটা পিন্ধিব পাৰিব বৰ ধুনীয়া গাইছ মোৰ কাৰণে ৰাখিছিলোঁ বেক কেমেৰাই দেখুৱাই আছোঁ ৰ'ব এইযোৰ মাক ধুনীয়াকৈ দি খেদাওঁ মই নিজে দিব পাৰিলে ভাল লাগিল হয় কিন্তু যি নহওক মাৰ হাতত দি পঠাম আৰু ধুনীয়াকৈ